নমস্কাৰ আজি আমি ক্লাছ 10 অধ্যায় 3 অৰ্থাৎ ধাতু অধাতু পাঠটোৰ কিছুমান ইম্পৰ্টেন্ট টপিকস যিবোৰ আমি ভালকৈ চাব লাগে সেইকেইটা আমি কভাৰ কৰিব ট্ৰাই কৰিম। ওকে, পাঠটোৰ নামটো কি আছে আমাৰ ধাতু আৰু কি ধাতু। তো ডেফিনেটলি আমাৰ জানিবলগীয়া টপিকটা কিহৰ ওপৰত হ'ব, ধাতু আৰু অধাতুৰ ওপৰত। এতিয়া আমি সৰুৰ পৰা পঢ়ি আহিছোঁ যে ধাতু আৰু অধাতু। এতিয়া আমি চাৰিওফালে দেখি থকা সব বস্তুবিলাকে হয় ধাতু হ'ব নহ'লে কি হ'ব, প্ৰায় অধাতুৱে হ'ব। এতিয়া মই যদি চাওঁ প্ৰথম ধাতু, এতিয়া ধাতু মানে কি আমাৰ চকুত সদায় আমি দেখি থকা ধাতুবিলাক কি কি হ'ব পাৰে। দেখিছোঁ আমি কি ঘৰৰ ওচৰত কি লো দেখিছোঁ আৰু কি তাম, সোণ, তাৰপিছত কি এলুমিনিয়াম, এইবোৰ আমি সদায় শুনি আছোঁ বা নিজে পাইছোঁ। এতিয়া এই যে বস্তুবিলাক আমাৰ পদাৰ্থবিলাক সোণ, ৰূপ, তাম, লো এইবিলাক যে আমাৰ হৈ আছে ধাতু, ধাতু হ'বৰ কাৰণে কিছুমান কি গুণ লাগিব। যেনে মানুহ হ'বলৈ কিছুমান কি গুণ লাগিব, তেনেকৈ ধাতু হ'বলৈ কিছুমান গুণ লাগিব। এতিয়া ধাতু হ'বলৈ যে কিছুমান গুণ লাগিব সেইকেইটানো কি, যে আমি কি কি গুণ থাকিলে আমি কিবা এটা পদাৰ্থ ধাতু বুলি চিনাক্ত কৰিব পাৰিম। চাওঁ, ফাৰ্ষ্ট অফ অল তাৰ গুণবোৰৰ ভিতৰত প্ৰথমটো লাগিব আমাৰ ধাতুবিলাক সদায় কি হয় আমি কি গম পাই আছোঁ। এতিয়া সোণটো কেনেকুৱা হয়, টান হয়। ৰূপবিলাক কি হয়, টান হয়। লো কি হয়, টান হয়। মানে আল্টিমেটলি কি হয়, কঠিন। তো আল্টিমেটলি ধাতুবিলাকৰ কি আছে, কঠিনতা কি হয়, সদায় কি হ'ব, কঠিন হ'ব। ঠিক আছে। নেক্সট 2 নম্বৰটো যদি মই চাওঁ, ধাতুটো কি হয়, আমি যে পিন্ধো কি আঙুঠি, চেইন, তাৰপিছত আমাৰ কি বিভিন্ন ধৰণৰ অলংকাৰ, এইবিলাক কি হয়। আজি যদি চেইন পিন্ধিছোঁ মোৰ ভাল লগা নাই, কাইলৈ মই সেইটো গলাই পেলাই সোণাৰীটা দি পেলাই কি কৰোঁ, মই আঙুঠি পিন্ধিছোঁ নাইবা বেলেগ বেলেগ যিকোনো পিন্ধিব পাৰোঁ। গতিকে এইবিলাক যে কৰিছে কি কৰিছে মানে সেইটো কি ক'ব লাগিব, আছিলে আমাৰ কি চেইন। আমি তাক গলাই পেলাই কি হ'ল, খাৰু হৈ গ'ল, নহ'লে আমাৰ কি হৈ গ'লগৈ আমাৰ আঙুঠি। এতিয়া সেইটো কৰিলে কেনেকৈ, ডেফিনেটলি তাক কি ক'ব লাগিব, গলাব লাগিব। তো আল্টিমেটলি তাৰ কি হ'ব, গলনাংক। কি হ'ব, গলনাংক। আৰু ধাতুৰ গলনাংক কি হয়, উচ্চ বা কি হয়, বেছি হয়। তাৰপিছত মই যদি চাওঁ লোৰ মাজেদি কি হয়, আমি তাপটো পাৰ হৈ যোৱা দেখা পাইছোঁ। গতিকে কি হ'ব, তাপৰ কি হ'ব, সুপৰিবাহী। ডেফিনেটলি তাপৰ কি হ'ব, সুপৰিবাহী। তেনেকৈ আমাৰ কি হ'ব, বিদ্যুতৰো সুপৰিবাহী হ'ব, কাৰেণ্টটো পাছ কৰিব। তাৰপিছত নেক্সটটো যদি মই চাওঁ কি হ'ব, ঘাত সহনীয়তা। এইটো কি হয়, সহনীয়তা। হেণ্ডৰাইটিংবোৰ অলপ ইলিজিবল হৈ আছে, চাব ভালকৈ, টাৰ্মকেইটা শুনিলে হৈ যাব। তেওঁ কৈছে আমাক ঘাত সহনীয়তা এইটো কি হয়। এতিয়া আমি ঘাত সহনীয়তা মানে আমি জাষ্ট এটা বস্তু মনত ৰাখিলেই হ'ল যে আমি কি কৰোঁ, যে বজাৰত গ'লে নাইবা বেলেগত দেখোঁ কি হয়, আমাৰ প্ৰথম কি কৰে, লোটুকুৰা এনেকৈ কি কৰিব, গৰম কৰিব। গৰম কৰি তাক কি কৰিব, পিটিব। কি কৰিব, পিটিব। পিটি পেলাই তাক পাতল অৱস্থালৈ লৈ যায়নে, পাতল কি হৈ যায়, পাতল অৱস্থালৈ লৈ যায়। তাক কি বুলি কয়, আমাৰ এইটো ঘাত সহনীয়তা। নেক্সট ইয়াৰ পিছৰটো আহিলে আমাৰ নমনীয়তা। কি আহিলে, নমনীয়তা। কি হয় এইটো, এতিয়া আমি গম পালোঁ কি যে ইয়াৰ পিছতে এইটো লিংক আহে। মানে এতিয়া মই যদি চাওঁ ধাতুটো পিটি পেলাই পাতৰ আকাৰলৈ লৈ গ'ল, তাক পাতল হৈ গ'ল। তাৰপিছত তাক এনেকৈ টানিব, টানিলে কি হ'ব, সি এডাল দীঘল তাৰলৈ ৰূপান্তৰ হৈ যাব। পাত আছিলে তাক যদি টানি দিওঁ মই, সি কি হ'ব, এডাল দীঘল কিহলৈ, তাৰলৈ ৰূপান্তৰ হ'ব। তেতিয়া তাক কি ক'ব, নমনীয়তা গুণ বুলি ক'ব। কি বুলি ক'ব, নমনীয়তা। নেক্সট এইটো বহুত বেছি ইম্পৰ্টেণ্ট, সকলোৱে ভালেই লাগে। আমি কি হয় চুটি দিলে ভাল পাওঁ ন, চুটি দিবৰ কাৰণে আমাৰ কি হ'ব লাগিব, বেলটো মাৰিব লাগিব। ঠিক আছে। এতিয়া যেতিয়া আমাৰ এই বেলটো মাৰে কি হয়, বেলটো আমাৰ ক'ত বাৰাণ্ডাতহে মাৰে, কিন্তু আমি শব্দটো ক'লৈ শুনা পাওঁ, প্ৰতিটো ক্লাছৰুমলৈ শুনা পাওঁ। গতিকে এইটো কি হয়, আমি কি গম পালোঁ, ধ্বনিৰ সৃষ্টি হয়, মানে শব্দৰ সৃষ্টি হয়। এইটোক কয় আমাৰ ধ্বনিৰ সৃষ্টি, বা তাকে নকয় আমাৰ ইয়াত কি বুলি দিছে কিতাপত, নিনাদী গুণ। কি বুলি কৈছে, নিনাদী গুণ। মানে এতিয়া কি হৈ আছে, ধাতুত যদি কি হয় পিটিব, যদি পিটিলে কি হয়, শব্দৰ সৃষ্টি হয় বা ধ্বনিৰ সৃষ্টি হয়, তাক কি গুণ বুলি কয়, আমাৰ নিনাদী গুণ। ঠিক আছে। অ'কে, আমি এতিয়া কিতাপত চাব ট্ৰাই কৰোঁ কি কি হৈ আছে, আমাৰ পাঠটোত কি কি দিয়া আছে। এতিয়া আমাক কৈছে যে ইয়াত কিছুমান
ভৌতিক ধৰ্মৰ কথা কৈছে ভৌতিক মানে আমাৰ কিখিনি বাহিৰত দেখিলে আমি গম পাই আছোঁ এইটো হৈছে আমাৰ ভৌতিক তেনেকৈ আমাৰ ইয়াত কি বুলি কৈছে যে আইৰণ কপাৰ এলুমিনিয়াম মেগনেছিয়াম এইবিলাক আমাৰ কি হৈছে সহজলভ্য ধাতু মানে এইবিলাক কি হৈ আছে আমি সহজতে দেখি থকা বা কি সহজতে পাই থকা এতিয়া আমাক ইয়াত কৈছে যে বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকমিকিয়া মানে কি জিলিকি থাকিব এতিয়া যেতিয়াই আমাৰ এই ধাতুবিলাক চিকমিকিয়া থাকিব তাক ক'ব কি ধাতৱ জ্যোতি কি বুলি ক'ব ধাতৱ জ্যোতি গতিকে তুমি কষ্ট কৰিবলগীয়া নাই চালে গম পাই আছোঁ কি আছে আমাৰ যেতিয়া পৃষ্ঠটো কি হ'ব চিকমিকিয়া থাকিব পৃথিৱীখন চিকমিকিয়া থাকিব তাক কি বুলি ক'ব ধাতৱ জ্যোতি তাৰপিছত নেক্সট ইয়াত আমাক কি কৈছে ধাতুবিলাক কি হয় টান বা কঠিন মই ক'লোৱে আৰু তাকে কি বুলি কয় প্ৰতিটো ধাতুৰ কি হয় কাঠিন্য কি হয় বেলেগ বেলেগ হয় মানে কি প্ৰতিটো ধাতু কি হ'ব বেলেগ বেলেগ হ'ব যেনেকৈ প্ৰতিটো মানুহৰ গুণবিলাক বেলেগ বেলেগ হয় তেনেকৈ ধাতুবিলাকো কি হ'ব কিছুমান অলপ বেছিকৈ টান হ'ব কিছুমান তাতকৈ অকণমান তাতকৈ কম কঠিন হ'ব সেইটো কৈছে মানে নেক্সট ক'লে আমাক যে কিছুমান ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি তাক কৈছে আমাৰ কি ধাতুৰ ঘাটসহ নিয়তা গম পালানে মই যে কৈছিলোঁ কি আছিলে ধাতুটো যদি মই হাতুৰিৰে কি মৰিয়াই দিওঁ তেতিয়াহ'লে কি হ'ব সি পাতল এচটা পাতলৰ ৰূপান্তৰ হ'ব সেই গুণটো কি বুলি কয় আমাৰ ঘাটসহ নিয়তা নেক্সট এতিয়া আমাক কৈছে যে সোণ আৰু আটাইতকৈ ঘাত সহনশীল ধাতু সেইটো আমি জানোৱে ন বিয়া বাৰু হ'লে আমাৰ কি হ'ব আমাক কি লাগিব চেইন লাগিব আঙুঠি লাগিব খাৰু লাগিব নাইবা কি হ'ব বিভিন্ন অলংকাৰ লাগিব গতিকে সেইবিলাক কিহৰ হয় সোণ নাইবা কি ৰূপৰে হয় মেক্সিমামটো সোণৰে হয় বাৰু কেতিয়াবা ৰূপৰো পিন্ধে বাৰু এতিয়া কথাটো হ'ল যে যদি ইহঁতৰ ঘাত সহনশীলটো নহ'লে হয় তেতিয়াহ'লে সেইবিলাক অলংকাৰ আমি কি পিন্ধিব নোৱাৰিলোঁ হয় নেক্সট কৈছে আমাক নমনীয়তা এইটো কি হয় মই কৈছিলোঁ কি ধাতুৰ পাতটো প্ৰথমতে কি হ'ল পিটি পেলাই হাতুৰিৰে মৰিয়ালে কি হ'ল পাতল পাত এচটাৰ ৰূপান্তৰ হৈ গ'ল তাৰপিছত সেই যেতিয়া পাতলৰ ৰূপান্তৰ হ'ল তাক আকৌ কি হ'ব ধাতুৰ পাত ছটা কি দীঘল কৰি তাক কি কৰিব তালৈ ৰূপান্তৰ কৰিব তাক কি বুলি কয় আমাৰ নমনীয়তা ঠিক আছে কি হৈ গ'লগৈ আমাৰ নমনীয়তা এতিয়া আহিলে আমাৰ ধাতুবোৰ কি হয় তাপৰ সুপৰিবাহী হয় মই কৈছিলোঁ আৰু গলনাংক উচ্চ মানে কি পটককৈ কি হয় গলিও যায় নেক্সট আহিলে আমাৰ তাপতকৈ সুপৰিবাহী ধাতুটো কি আমাৰ ৰূপ আৰু কি তাম নেক্সট আহিলে সীহ আৰু পাৰা তুলনামূলকভাৱে কি হয় আমাৰ কম পৰিবাহী হয় এতিয়া সীহ আৰু যিটো পাৰা আছে তাত মানে কি হয় কমকৈ পৰিবাহিত হয় ঠিক আছে পৰিবাহিত হ'বই কিন্তু কি হ'ব কমকৈ এতিয়া আমাৰ মেইন পইণ্টটো যিটো চবে ভাল পাওঁ আমি ন কি আছিলে যে আমি পাই আছোঁ কি তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা বৈদ্যুতিক তাঁৰবিলাকৰ ওপৰত পলিভিনাইল ক্লৰাইড PVC বা ৰবৰৰ সদৃশ পদাৰ্থ তৰপেটা দিয়া থাকে এইটো জানো ঠিক আছে মানে কি হয় আমি ঘৰত যিবিলাক ৱাৰ দেখা পাইছোঁ মানে আমাৰ ঘৰত কি হয় লাইট বা ফেনৰ কাৰণে যিবিলাক ৱাৰ কানেকশ্যনটো দিয়া আছে সেইবিলাকৰ ওপৰত কি হয় এনেকুৱা এটা লেয়াৰ দিয়া থাকে সেইটো আমাৰ কিহৰ লেয়াৰ বুলি কৈছে পলিভিনাইল ক্লৰাইড ঠিক আছে এতিয়া আমাক কৈছে যে টান বা কঠিন পৃষ্ঠৰ লগত ধাতুৰ খুন্দা লাগিলে কি হয় অবভিয়াছলি কি হ'ব যদি মই কাৰোবাৰ পিঠিত ধপকৈ ঘুচা এটা মাৰি দিওঁ বা কিবা এটা মাৰি দিওঁ এনে কৈছোঁ দেই ছাপ'জ এতিয়া যদি মই কৈ দিওঁ কি হ'ব শব্দৰ সৃষ্টি হ'ব নাই গতিকে কি হ'ব আমি গম পালোঁ কি ইয়াতো যেতিয়া কিবা এটা টান বা কঠিন পৃষ্ঠ হ'ব তাত যদি মই কি কৰোঁ খুন্দা লাগিব ধাতুটোৰ তেতিয়া কি হ'ব আমাৰ শব্দৰ সৃষ্টি হ'ব আমাক কৈছে শব্দ উৎপন্ন নহয়নে আমি কি বুলি ক'ম হয় বুলি ক'ম এতিয়া কৈছে এনেদৰে শব্দ উৎপন্ন কৰা ধাতুৰ কি বুলি কয় নিনাদী কোণ এই যে মই কৈছিলোঁ আমাৰ কি হয় ছুটি দিয়াৰ সময়ত বেলটো মাৰি দিলে বা টিফিনৰ সময়ত বেলটো মাৰি দিলে গতিকে সেইটো আমি কি মাৰিছে বান তাত শুনিছোঁ ক'লৈ প্ৰত্যেকটো ক্লাছৰুমলৈ গতিকে আমি সেই শব্দৰ যে সৃষ্টি হ'ল সেই গুণটোক কয় ধাতুৰ কি নিনাদী গুণ ঠিক আছে সেইটো আমাক কৈছে স্কুলৰ ঘণ্টা ধাতুৰে কি তৈয়াৰী হয় সেইকাৰণে আমি শব্দ শুনা পাওঁ ধাতুটো বাৰু ক'লোঁ এবাৰ আহিলে নেক্সট আমাৰ কি অধাতুটো কি হয় এতিয়া আমাক কৈছে তোমালোকে আগৰ শ্ৰেণীত পাই আহিছে ধাতুৰ তুলনাত অধাতুৰ সংখ্যা কি তাকৰ মানে কমকৈ পায় তাতকৈ ধাতুবিলাক সহজলভ্য পায় আৰু অধাতুবিলাক কি হয় কমকৈ পায় অলপমান অধাতুৰ কিছুমান উদাহৰণ দিছে আমাৰ কি কাৰ্বন ছালফাৰ আয়ডিন অক্সিজেন হাইড্ৰজেন আদি ঠিক আছে এতিয়া আমাক কৈছে অধাতুবোৰ কি হয় কঠিন নাইবা কি কিহত থাকে গেছীয় অৱস্থাত ধাতুবিলাক আমাৰ মেক্সিমাম কি হয় কঠিনেই হয় কিন্তু আমাক ইয়াত ক'লে কি অধাতুবিলাক আমাৰ কি হয় কঠিন নাইবা কি গেছীয় কিন্তু একচেপ্ট ব্যতিৰেক মানে কি সেই ব্ৰমিন আছিলে যে ব্ৰমিনটোহে মানে আমাৰ কি হয় কঠিনো নহয় সি গেছীয় নহয় সি কি হয় জুলীয়া তো আমাৰ এইটো MCQত আহি যাব পাৰে ব্ৰমিন ঠিক আছে যে আমাক ক'ব পাৰে যে তলত দিয়া কোনটো আমাৰ কি অধাতু জুলীয়া তে আমাৰ অপশ্যনটো কোনটো শুদ্ধ হ'ব সেই ব্ৰমিনটো ঠিক আছে এতিয়া তললৈ যদি আহোঁ আমাৰ ইয়াত ধুনীয়াকৈ এইখিনি চাই ল'ব তোমালোকে মই মেইন পইণ্টকেইটা কৈছোঁ যাতে তোমালোকৰ বেছি অলপ
সহজ লাগে আৰু এতিয়া নেক্সট আহিলে আমাৰ পাৰা ঠিক আছে পাৰা ক'ত থাকে জানানে বাৰু আমি যে জ্বৰ হ'লে যদি এনেকৈ যাওঁ আমাৰ কি হয় থাৰ্মোমিটাৰটো দেখিছ ন সেইটো কি কৰে চাই আমাৰ কিমান টেম্পাৰেচাৰ হৈ আছে আমাৰ কিমান জ্বৰ উঠি আছে সেইটো যে চেক কৰে পাৰা ক'ত থাকে সেইটো থাকে থাৰ্মোমিটাৰত আমাক কৈছে পাৰাৰ বাহিৰে সকলোবোৰ ধাতু সাধাৰণ স্তৰত কি হয় গোটা বা কি কঠিনে হয় চব ধাতুবিলাক কিন্তু কি হয় এক্সেপ্ট পাৰা এই পাৰাটো কি হয় আমাৰ সি মানে কঠিন অৱস্থাত নাথাকে সি কিহত থাকে আমাৰ কিহত থাকে সাধাৰণ স্তৰতে সি কিহত থাকে নৰ্মেল মানে কি হয় জুলীয়া অৱস্থাত থাকে এতিয়া ইফালে আমাক ক'লে কি আয়োডিন অধাতু যদিও ধাতৱ জ্যোতি সম্পন্ন এতিয়া ধাতৱ জ্যোতি সম্পন্ন বুলি ক'লে তাৰপিছত কৈছে সেইদৰে কাৰ্বন এটা কি অধাতু হয় কাৰ্বন অধাতু বুলি অলপত কৈছোঁ মই কৈছে ই বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে ইয়াৰ প্ৰতিটো অৱস্থাক বহুৰূপ বুলি কয় এতিয়া কাৰ্বনৰ বহুৰূপ আছে আৰু এইখিনি কথা আমি ক'ত পাম জানানে তোমালোকৰ এটা চেপ্টাৰ আছে কাৰ্বন আৰু ইয়াৰ যৌগ বুলি পেলাই সেই পাঠটোত এই কাৰ্বনটোৰ বিষয়ে পুৰা বহলকৈ দিয়া আছে সিনো কিয় বহুৰূপ হয় তাকনো আমি কিয় বহলভাৱে ব্যৱহাৰ কৰিব পাৰোঁ সেইখিনি কাৰণে হা সেই পাঠটো বহুত ভালকৈ চাম এতিয়া আমাক কৈছে হীৰা কাৰ্বনৰ বহুৰূপ এইটো MCQ হয় যে তলত দিয়া কোনটো কাৰ্বনৰ বহুৰূপ তেতিয়া আমাৰ কি হ'ব হীৰা হ'ব ই প্ৰকৃতিৰ সকলোতকৈ টান পদাৰ্থ আৰু ইয়াৰ গলনাংক তুলাংক অতি কি উচ্চ ঠিক আছে মানে কি গম পালোঁ যে যিটো হীৰা হয় হীৰাৰ কি হয় কাৰ্বনৰ বহুৰূপ আৰু আমি জানো কি হীৰাটো কি বহুত ভেলুৱেবল হয় ন এতিয়া কৈছে কাৰ্বনৰ আন এবিধ বহুৰূপ হৈছে গ্ৰেফাইট কি হয় গ্ৰেফাইট ই আকৌ বিদ্যুতৰ কি হয় পৰিবাহী ইয়াৰ মাজেদি মানে কাৰেণ্টটো পাৰ হৈ যাব কি পাৰে নেক্সট আহিলে সাৰ ধাতু যেনে লিথিয়াম ছ'ডিয়াম পটাছিয়াম আদি ইমান কোমল বা ইহঁতক কটাৰীৰে কাটিব পাৰি ইহঁতৰ ঘনত্ব কম আৰু গলনাংকও কি হয় কম হয় ঠিক আছে